জনাই নাছিলো মোৰ বাবে তোমাৰ হিয়াৰ প্ৰীতিৰ ধবৰেও খেলি থাকে। নমস্কাৰ, মই দীপলিনা। আশা কৰিছোঁ সকলোৱে ভালে আছে। এইকেইদিন মই আটাইতকৈ বেছি প্ৰশ্নৰ সন্মুখীন হৈছোঁ যে ভবাই নাছিলোঁ গীতটি আমি কেতিয়া ৰিলিজ কৰিম। গতিকে সকলোকে ক'ব বিচাৰিছোঁ যে গীতটি আচলতে ৰিলিজ কৰাৰ কথা আছিলে, কিন্তু গুৱাহাটীত যিহেতু লকডাউন হৈ গ'ল সেইকাৰণে কিছু টেকনিকেল অসুবিধাৰ কাৰণে আমি কৰিব নোৱাৰিলোঁ। আৰু মই পাৰ্চনেলি কিছু পৰিকল্পনা কৰিছিলোঁ গীতটিক লৈ পেলাই, কিছু ভাবিছিলোঁ, সেইখিনি সম্পূৰ্ণ হৈ উঠা নাই। সেইখিনি হৈ উঠিলে মই অতি সোনকালে আমাৰ টীমটো অতি সোনকালে আপোনালোকৰ ওচৰত আমি গীতটি উলিয়াই দিম। আৰু এতিয়ালৈকে যি ধৰণে ইমান বেছি মৰম দিছে, ইমান বেছি উৎসাহ দিছে গীতটিক লৈ, আমি সঁচাকৈ কৃতজ্ঞ আৰু খুব ভাল লাগিছে। উই আৰ ৰিয়েলি থেংকফুল। এনেদৰে মৰম, এনেদৰে আশীৰ্বাদ কৰি যাব আৰু সকলোৱে ভালে থাকিব। থেংক ইউ। অতি সোনকালে আহি আছে, ভবাই নাছিলোঁ। বাই। জনাই নাছিলো মোৰ বাবে